শৃংখল চলিহা তোমাক কৈছোঁ, তুমি ক'ত সাহস পালা অসমীয়া খিলঞ্জীয়া মুছলমানক বাংলাদেশী বুলি ক'বলৈ? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ইমতিয়াজ হুছেইন ডাঙৰীয়াক তুমি বাংলাদেশী বুলি অভিবেশন কৰিবলৈ তুমি সাহস ক'ত পালা? তুমি কেনেকৈ ক'ব পাৰা তুমি এজন খিলঞ্জীয়া অসমীয়া মুছলমানক তুমি বাংলাদেশী বুলি? তুমি কোন? চাই আছোঁ কেইদিন ধৰি অসমৰ যি কাণ্ডকৃতি চলাই আছা তোমালোকে অসমখনক হিন্দু মুছলমানৰ নামত মুছলমানসকলক অন্যায় আৰু অত্যাচাৰ কৰি নিৰ্যাতন কৰি কেনেকুৱা ধৰণৰ ঘৃণনীয় ৰাজনীতি কৰিব বিচাৰি আছা? ক'ত বসবাস কৰি আছা? এয়া ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, আৰু এই গণতান্ত্ৰিক দেশত ভাৰতীয় স্বাভিমানী ভাৰতীয় নাগৰিকক অসমীয়া খিলঞ্জীয়া মুছলমানক তুমি কেনেকৈ বাংলাদেশী বুলি অভিহিত কৰিব পাৰিলা? তুমি অপেন লাইভ টেলিকাষ্ট টিভি টক শ্ব'ত নেশ্যনেলি এটা অনুষ্ঠানত তুমি তেনেকৈ ইমতিয়াজ হুছেইন ডাঙৰীয়াক তুমি তেনেকৈ বাংলাদেশী বুলি অভিহিত কৰিছা। কোন হয় তুমি? তুমি ভাৰতৰ আইন কানুন পাহৰি গৈছা নেকি নে নাজানা? তুমি তোমাক জনাই দিওঁ, এজন ভাৰতীয় নাগৰিকক এনেকুৱা মিছা অপবাদ দিয়াটো আইনীভাৱে কিমান কি দণ্ডনীয় হ'ব পাৰে? ছেকশ্যন 73 অফ BNS 2023 তাৰ আণ্ডাৰত তোমাৰ এগেইনষ্টত ডিফামেশ্যন কেছ কৰা হ'ব। ছেকশ্যন 356 153A প্ৰমোটিং এনমিটি বিটুইন গ্ৰুপছ তোমাৰ এগেইনষ্টত লগোৱা হ'ব। তোমাৰ এগেইনষ্টত ছেকশ্যন 352 লগোৱা হ'ব, ষ্টেটমেণ্ট কণ্ডাক্টিং টু পাব্লিক মিটশ্বিপ। এইবিলাকৰ একোটাকে 2 বছৰ 3 বছৰলৈকে পানিছমেণ্ট আছে, ইমপ্ৰিজনমেণ্ট আছে। তুমি জানি ৰাখা। বহুত সহ্য কৰিছোঁ। মই এজন অধিবক্তা হিচাপে মোৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে তুমি যিখিনি কৰিছা অতি সোনকালে তুমি এই কথাটো উঠাই লোৱা আৰু ক্ষমা খোজা, ৰাজহুৱাভাৱে ক্ষমা খোজা। অন্যথা আমি কিন্তু কেতিয়াও মানি নলওঁ আৰু আমি কিন্তু এইটো কেতিয়াও সহ্য নকৰোঁ।